নমস্কাৰ সকলোলৈকে মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনালো আৰু আজি হৈছে মাঘৰ বিহুৰ উৰুকা সকলোৱে চাগে পাকঘৰত পিঠা পনা বনোৱাত ব্যস্ত নহয় জানো হে ময়ো আহিলো আপোনালোকৰ লগত অতি সহজতে আৰু কম সময়ৰ ভিতৰতে বনাব পৰা দুটা আমাৰ থলুৱা পিঠাৰ ৰেচিপি লৈ আহকচোন আৰম্ভ কৰো আজি মই প্ৰথমে বনাবলৈ ওলাইছো এটা একেবাৰে সহজত বনাব পৰা হালি চাউলৰ পিঠাগুৰিৰে বনোৱা এটো তেল পিঠা ধূপ পিঠা বা গুৰ পিঠা বহুত নামেৰে জনা যায় বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নাম আছে আমি তেল পিঠা বুলিয়ে কওঁ আৰু এটো বনাবলৈ একেবাৰে সহজ বেছি কষ্টৰ দৰকাৰ নাই মাত্ৰ কেইটামান সামগ্ৰীৰ প্ৰয়োজন হয় আপুনি পিঠাগুৰি লৈছো মই এফালে গুৰ লৈছো তাৰ পিছত নাৰিকলৰ গুৰি চেনি অলপমান সফ অলপমান আৰু অলপমান খোৱা সোডা আৰু ভাজিবৰ বাবে মিঠা তেল আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে মই মিঠা তেলে লৈছো আহকচোন কেনেদৰে এই পিঠাটো বনাই তাকে চাওঁ এতিয়া আমি প্ৰথমতে গুৰখিনি গলাই ল'ব লাগিব ইয়া গুৰখিনি লৈ লৈছো মই গুৰখিনি ইয়াতে গলাই লৈছো আৰু গুৰৰ লগতে অলপ চেনিও দি দিছো ইয়াতে এতিয়া পানী দি দিছো গুৰখিনি একেবাৰে সম্পূৰ্ণকৈ গলাই ল'ব লাগে তেতিয়া ভাল হয় পুৰা সম্পূৰ্ণকৈ গলাই ল'ব আৰু পাতলীয়াকৈ গুৰখিনি গলি গৈছে গুৰখিনি উতলাব নালাগে অকল পানীত মিহলি কৰি দিব লাগে মানে চাহ পানীখিনি আমাৰ যেনেকুৱা হয় তেনেকুৱা ধৰণৰ কে মিশ্ৰণটো কৰিলে হৈ যাব এখিনি হৈ গৈছে প্ৰায় এইখিনি এতিয়া অলপ ঠাণ্ডা হ'বৰ বাবে ৰাখি দিওঁ তাৰ পিছত আমি পিঠাগুৰিখিনিত নাৰিকলৰ গুৰি আৰু এই সফখিনি মিলাই মিহলি কৰি লওঁ এতিয়া আমি ইয়াত নাৰিকলৰ গুৰিখিনি মিহলি কৰি লওঁ আৰু লগতে সফ অলপমানো দি দিম এইখিনি ভালদৰে মিলাই লওঁ সোডা খাৰটো পানীখিনি যেতিয়া দিম তাৰ পিছত সোডা খাৰটো দিলেও হয় প্ৰথমতে এইখিনিহে মিহলি কৰি লওঁ এইখিনি ভাত খোৱা চাউলৰ পিঠাগুৰি হয় হালি চাউল যিটো কয় গুৰখিনি আমাৰ ঠাণ্ডা হৈ গৈছে এতিয়া এইখিনি আমি ইয়াত দিব পাৰিম একেবাৰতে গোটেইখিনি দি দিয়া নাই কাৰণ এই মিশ্ৰণটো বৰ ডাঠ হ'বও নালাগে আৰু বৰ পাতল হ'বও নালাগে সেইবাবে দিওঁতে অলপ সাৱধান হ'ব কম কমকৈ পানীটো দি যাব তেতিয়া আপোনাৰ মিশ্ৰণটোত ভাল আপুনি যি ধৰণে মানে যেনেকুৱা হ'ব লাগে তেনেকুৱা হেৰিত পাম একেবাৰতে গোটেইখিনি দি দিলে হয়তো বেছিও হৈ যাব পাৰে সেইবাবে এইখিনি অলপ ডাঠ হৈ আছে ইয়াত আৰু অলপমান পানী দিব লাগিব বেছি দিব নালাগে আৰু অলপমান দিলে হ'ব ভালদৰে মিহলি কৰিব লাগিব এইখিনি প্ৰায় হৈ গৈছে এতিয়া আমি ইয়াত সোডা খাৰখিনি দি দিওঁ সোডা খাৰ প্ৰায় আধা চামুচ মান লৈছো আৰু এতিয়া এইখিনিও সোডা খাৰখিনি ভালদৰে মিহলি কৰিব লাগিব পুৰা ভালদৰে মিক্স কৰিব লাগিব এইখিনি এইখিনি ভালদৰে মিক্স হৈ গৈছে এনেদৰে আপোনালোকে মিক্স কৰি কিনে 10 মিনিট মান ৰাখি থব পাৰে তাৰ পিছত ভাজিব পাৰে এইখিনি এতিয়া মোৰো হৈ গৈছে মই এতিয়া 10 মিনিট মান ৰাখি দিছো তাৰ পিছত ভজা ষ্টাৰ্ট কৰিম এতিয়া কেৰাহী পাতি লৈছো ভাজিবৰ বাবে জুইকুৰা জ্বলাই লৈছো কেৰাহী গৰম হৈ গৈছে আৰু মোৰ পিঠাখিনিও থোৱা 10 মিনিট মান সময় হৈ গ'ল এতিয়া আমি তেল দি ভাজিব পাৰিম
এতিয়া আমি তেলখিনিও গৰম হৈ গৈছে পিঠাখিনি লৈ আহোঁ এটা এটাকৈ বনাব লাগে তেতিয়া ভাল হয় কম জুইত ভাজিব তেতিয়া ভাল হয় হৈ গৈছে ইমান ধুনীয়াকৈ পিঠাকেইটা বনিছে বনাই ভাল লাগিছে পটককৈ হৈ যায় বৰ সোনকালে হয় সেইকাৰণে এইটো পিঠা বনাবলৈ খুব ভাল লাগে আপোনালোকেও ঘৰত বনাব পাৰিব বিহুৰ দিনত আলহী আৰু এইটো বনাই মেলি ৰাখি থ'বও পাৰে কেইবাদিনৰ কাৰণেও ইয়াক ৰাখি থৈ দিব পাৰি বেয়া নহয় পিঠাটো ভাল হয় ভাল হৈয়ে থাকে হৈ গৈছে মোৰ প্ৰায় শেষে হৈ গৈছে দেখিলেনে পটককৈ হৈ গ'ল গোটেইবোৰ ইমান সময়ো নালাগিলে আৰু ইমান কষ্টও নহ'ল এতিয়া এইখিনি প্ৰায় বনাই হৈ গৈছে ইয়াৰ পিছত আৰু আমি আৰু এটা পিঠা বনাম বহুত ভাল লাগে পিঠাটো বনাই ইমান পটাপট হৈ যায় নহয় বিহু আহিলে আমাৰ ৰান্ধনীবোৰৰ মানে এটাই চিন্তা ঘৰৰ মহিলাসকলৰ কি পিঠা বনাম কি নবনাও মুঠতে আৰু কাঁহীখন বা প্লেটখন যদি সজাই ভালদৰে দিব পাৰোঁ তেতিয়াহে মনটো ভাল লাগে নহয়নে ঘৰলৈ যেতিয়া কোনোবা আলহী আহে ভালকৈ মুখৰ আগত ভালকৈ কেইবাবিধো পিঠা পনাৰে যদি চাহকাপ দিব পাৰোঁ বিহু দিনত কিমান ভাল লাগে নহয়নে সেইবাবে আমাৰ বনোৱা হয় প্ৰত্যেকৰ ঘৰতেই চাগে তেনেকুৱাই মোৰ তেল পিঠা বনাই হৈ গ'ল এতিয়া আমি আৰু ইটো পিঠা বনাও আহক যেহেতু আজি মই চেৱাত দিয়া পিঠা বনাম সেয়েহে প্ৰথমে পানীখিনি গৰম কৰি লওঁ তাৰপিছত আমি বাকীখিনি সামগ্ৰী যোগাৰ কৰি ল'ম এতিয়া আমি ইয়াত হালি চাউলৰ পিঠা লৈছোঁ এইখিনি নতুন চাউল হয় আৰু নতুন চাউলৰ চেৱাত দিয়া পিঠা খাবলৈ বহুত ভাল হয় আৰু বহুত সোৱাদ হয় যিহেতু নতুন চাউলটো অলপ তেলি হৈ থাকে সেইকাৰণে পিঠাটো খাবলৈও খুব সোৱাদ হয় আৰু তেলিয়ে হয় ইয়াৰ পাছত আৰু এই পিঠাখিনিত মই এতিয়া অলপমান ঘিউ দিম যিহেতু ঘিউ দিলে বহুত ধুনীয়া গোন্ধ এটা আহে আৰু সেই গোন্ধটোৰ বাবে ঘিউ দিছোঁ ঘিউৰ লগতে আৰু অলপমান নিমখো দিম আৰু ঘিউখিনি দিও পিঠাখিনি ভালদৰে সানি লৈছোঁ এতিয়া ভালদৰে মিক্স কৰি লওঁ পিঠাখিনি ঘিউত ইয়াত এতিয়া আমি নিমখ দিছোঁ নিমখ বেছি দিয়া নাই নিমখ এক চিকুট মানেই দিছোঁ আৰু নিমখখিনি দিও এইখিনি আমি এতিয়া ভালদৰে মিহলি কৰি ল'ম এইখিনি ভালদৰে মিহলি হৈ গ'ল ঘিউ আৰু নিমখ দি মই এইখিনি মিহলি কৰি ল'লোঁ এতিয়া ইয়াত অলপ পানী দি মই পিঠাখিনি সানি যাম সানোতে চাব বেছি পানী দি নিদিব বেছি পানী দিলে দিগদাৰ হ'ব আৰু যিহেতু মোৰ ঢেঁকীত খুন্দা পিঠা হয় সেইবাবে পানীও মোৰ বেছি প্ৰয়োজন নহ'ব অলপকৈ পানী দি যাম মই এতিয়া অলপ পানী দি এতিয়া মই পিঠাখিনি সানি গৈ আছোঁ আৰু অলপমান পানী লাগিব চাগে আৰু অলপমান পানী দি লৈছোঁ
এইখিনি প্ৰায় হৈ গৈছে এতিয়া আৰু পানী দিয়াৰ প্ৰয়োজন নাই এইটো চাওক হাতেৰে এনেকৈ মুঠি মাৰি চাব মুঠি মাৰি ধৰক আপোনাৰ মুঠিত ভালকৈ লাডুটো বান্ধি গৈছে তেতিয়াহ'লে গম পাব এইখিনি হৈ গৈছে আৰু লাডু বান্ধি আপুনি এনেদৰে ভাঙি দিব ভাঙি যাব তো এইখিনি হৈ গৈছে এতিয়া এইখিনি প্ৰায় হৈ গ'ল আৰু ইয়াত পানী দিয়াৰ প্ৰয়োজন নাই আপোনালোকে যদি মিলত খুন্দা পিঠা হয় তেতিয়াহ'লে তাত পানীটো অলপ বেছি লাগিব এতিয়া মই এইখিনি ডাঙৰ বাট ফুটা খৰাহীৰে চালি ল'ম চালি লৈছোঁ এয়া আপোনালোকে চালনীটো চালিব পাৰে যিহেতু মোৰ চালনীখন বৰ এটা সুবিধাজনক নহয় সেইবাবে মই এই খৰাহীটোৱে ল'লোঁ চালিবলৈ এনেধৰণে ডাঙৰ বাট ফুটা খৰাহী বা চালনীত আপোনালোকে এইখিনি চালি ল'ব সুন্দৰকৈ হৈ গৈছে এতিয়া আৰু এতিয়া মই ইয়াত তিল আৰু গুড় লৈছোঁ তিল আৰু গুড়খিনি ভালদৰে মিক্স কৰি লওঁ তাৰপিছত হৈ যাব যিহেতু মকৰ সংক্ৰান্তিত তিল খাব লাগে সেইবাবে মই তিল দিয়া চেৱা পিঠা বনাইছোঁ আপোনালোকে যিকোনো হেৰিৰে বনাব পাৰে ধৰক নাৰিকল আৰু গুড় দিও বনাব পাৰে বা বেলেগ আপোনালোকে তাত ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে যিহেতু এটা নিয়ম আছে আগৰ পৰাই আমাৰ পৰম্পৰা আছে যে কি মকৰ সংক্ৰান্তিত তিল খাব লাগে এইখিনি ভালদৰে মিক্স কৰা হৈ গ'ল এতিয়া আমি পিঠাটো বনাব পাৰিম পিঠাটো বনাবলৈও একেবাৰে সহজ এতিয়া পিঠা বনোৱা আৰম্ভ কৰোঁ আহক প্ৰথমে মই এই খৰাহীটোৱে লৈছোঁ এই খৰাহীটোতে মোৰ যিহেতু সুবিধা হয় আপোনালোকে নিজৰ সুবিধা অনুযায়ী ল'ব পাৰে মোৰ এই আচলতে এই বটুৱাটোৰ মুখখনত এই খৰাহীটো ভালদৰে বহি যায় সেইবাবে মোৰ এই খৰাহীটো ল'বলৈ সুবিধা হয় আৰু মানে ইয়াত একো নিদিলেও হৈ যায় কিছুমানে যেতিয়া মানে চেৱাত দিয়ে তেতিয়া খৰাহীটোৰ ছাইডত কাষত এনেকৈ কাপোৰ এখন মেৰিয়াই দিয়ে যিহেতু মোৰ মুখখনত ভালকৈ এই খৰাহীটো বহি যায় সেইবাবে মই একো কাপোৰ দিবলৈ মোৰ প্ৰয়োজন নহয় আৰু এইটো ডাইৰেক্ট মই তাতে বহাই দিব পাৰোঁ এতিয়া আমি লেয়াৰ বনাই যাওঁ প্ৰথমে পিঠাখিনি দি ল'ব পিঠাখিনি দি এনেধৰণে মেলি দিব ধুনীয়াকৈ বহলকৈ মেলি দিব পিঠাখিনি লাহেকৈ দিব বৰ হেঁচি নিদিব একেবাৰে আলস খোৱাকৈ একেবাৰে ওপৰতে দি যাব তাৰপিছত তিল আৰু গুড়ৰ মিশ্ৰণটো দিব গুড়ৰ মিশ্ৰণখিনি ভালদৰে পিঠাৰ ওপৰত মেলি দিব তাৰপিছত আকৌ এটা পিঠাৰ লেয়াৰ দিয়ক পিঠাখিনি আকৌ ওপৰত ধুনীয়াকৈ মেলি দিয়ক ভালকৈ একেবাৰে তিলখিনি ঢাকি দিব ধুনীয়াকৈ ঢাকি আৰু এটা লেয়াৰ বনাই দিব অলপ অলপ হেঁচি দিব পাৰে বেছিকৈ হেঁচিব নালাগে অলপ অলপ এনেই ওপৰতে দি যাব তাৰপিছত আকৌ গুড় আৰু তিলৰ মিশ্ৰণখিনি দি যাব এইখিনিও ভালদৰে মেলি দিব গোটেই ছাৰাউণ্ডিঙত মেলি দিব যাতে যেতিয়া কাটে ধুনীয়াকৈ আপোনাৰ পিচটো ওলাই আহে আকৌ পিঠা দিছোঁ এনেধৰণে কেইবাটাও লেয়াৰ বনাই যাব আৰু আপোনাৰ খৰাহীটো যিমান ডাঙৰ হয় মানে আপুনি যিমান ডাঙৰ বনাব বিচাৰিছে সেই হিচাপত আপুনি খৰাহীটোত লেয়াৰ দি পিঠাটো ডাঙৰ কৰি যাব পাৰে এতিয়া মোৰ কেইবাটাও লেয়াৰ দিয়া হৈ গৈছে এইটো খৰাহীটো প্ৰায় সম্পূৰ্ণ ভৰ্তিয়ে হৈ গৈছে হৈ যাব মোৰ ইমানখিনিয়ে এইখিনি হৈ গৈছে এইটো এতিয়া মোৰ চেৱাত দিব পৰা হৈ গৈছে পানী যিহেতু উতলি আছে মই ডাইৰেক্ট ইয়াত বহাই দিছোঁ এতিয়া যেতিয়া আমি চেৱাত দিওঁ তেতিয়া আমি ভাপটো বাহিৰ নহ'বৰ কাৰণে কটন কাপোৰ তিয়াই মেলি চাৰিওফালে মেলি কিনে বান্ধি দিওঁ যিহেতু মোৰ ইয়াত এই খৰাহীটো ধুনীয়াকৈ মুখখনত বহি যায় আৰু ভাপো বাহিৰ নহয় সেইবাবে মই ইয়াত কাপোৰ দিয়া নাই আপোনালোকৰ যদি ভাপটো এনেই বাহিৰ হৈ যোৱাৰ ভয় থাকে তেতিয়াহ'লে কটনৰ কাপোৰ এখন তিয়াই চাৰিওফালে এনেধৰণে বান্ধি দিব পাৰে আমাৰ পিঠাটো হ'বলৈ এতিয়া প্ৰায় 20 মিনিটমান লাগিব আৰু এই সময়তে আমি আপোনালোকে দিয়া সুন্দৰ সুন্দৰ কিছুমান কমেণ্ট পঢ়োৱা হওক
আজি কমেণ্টবোৰ মই যোৱাটো দেওবাৰত যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'ত অহা কমেণ্টবোৰে পঢ়োঁ আচলতে এই ভিডিঅ'টোত কমেণ্টবোৰ প্ৰায় মিক্স কমেণ্টে আহিছে প্ৰায়বিলাকে আমাৰ নতুন সংযোজনটো ভাল পাইছে আৰু কিছুমানে আমাৰ যিটো আগৰ কনচেপ্ট আছে সেই কনচেপ্টটোৰ ওপৰত ভিডিঅ' বনাই থকাটো বিচাৰিছে তেওঁলোকক কওঁ যে আমি দুইটাৰ ওপৰতে কাম কৰি যাম যেহেতু আগৰ পৰাও এইটো অনুৰোধ আছিলে যে কি আপুনি কথা কৈ ভিডিঅ' বনাওক সেইভাবে এইটো নতুন সংযোজন আৰু লগতে সেই আগৰ যিটো কনচেপ্ট আছে হেতুও বহুত ভাল ইউনিক হয় হেতুৰ ওপৰতো কৰি যাম তাৰে ওপৰত দিয়া কিছুমান মন্তব্য পঢ়ো আহক এইটো লিখিছে বিজিত অকল বিজিত বুলি আছে নামটো তেওঁৰ নতুন কনচেপ্টটো বহুত ভাল লাগিছে কিন্তু মোৰ হিচাপত আগৰ ভিডিঅ' কনচেপ্টটো বেছি ভাল আছিল আহিবলগীয়া প্ৰজন্মক আগৰ দৰে দিয়া ভিডিঅ'ৰ কনচেপ্টটোৰ প্ৰয়োজন হৈছিল সমাজখনক তেনেকুৱা ভিডিঅ'ৰ খুব প্ৰয়োজন বহুতখিনি প্ৰভাৱ আনিছিল মই এজন ল'ৰা আৰু মই আগৰ পৰাই কুকিং কৰোঁ কিন্তু আপোনালোকৰ ভিডিঅ'বোৰ চাই মোৰ কণমানি ভণ্টিগৰাকীয়েও কুকিং কৰিবলৈ ইচ্ছুক হয় আৰু মাৰ লগত মাজে সময়ে বনাবলৈ শিকিব ষ্টাৰ্ট কৰিছে প্লিজ পাৰিলে ভিডিঅ'বোৰ আগৰ দৰেই কৰিব হয় এই নতুন আমাৰ ভিডিঅ'বিলাকে সমাজত হয়তো বহুত প্ৰভাৱ পেলাইছে হেতু ভাল হিচাপে প্ৰভাৱ পেলাইছে আমাৰো ভাল লাগে জানি যেতিয়া কাৰোবাৰ পৰা এনে ধৰণৰ মন্তব্যবোৰ পাওঁ যে আপোনালোকৰ ভিডিঅ'ৰ পৰা আমি বহুতখিনি শিকিছোঁ জানিছোঁ আগৰ কথাবোৰ শিকিছোঁ বহুত ভাল লাগে তেতিয়া হয় আচলতে আমি এই কনচেপ্টটো কৰি থাকিম কাম কিন্তু লগতে নতুন সংযোজনটোৰো প্ৰয়োজন আছিল সেইভাবে এই নতুন সংযোজন তাৰপিছত আৰু আপোনাক বহুত বহুত ধন্যবাদ ইমান সুন্দৰ মন্তব্য দিয়াৰ বাবে আৰু এটা পঢ়িছোঁ এওঁ হৈছে হেমন্ত হাজৰিকা অসমত আপোনালোকে প্ৰথম যিয়ে নেকি আমাৰ পৰম্পৰাগত অসমীয়া খাদ্য সম্ভাৰসমূহ আনৰ সন্মুখত চিনাকি কৰাই দিছে আপোনালোকক আমি ধন্যবাদ দিব লাগে দুই দম্পতীৰ এই কাৰ্যই যাউতিযুগীয়া হওক তাকে কামনা কৰিলোঁ এদিন আপোনালোকৰ সেই সুন্দৰ পাকঘৰত এসাঁজ তৃপ্তিৰে খোৱাৰ হেঁপাহ আছে নাজানো কেতিয়া আশা পূৰ্ণতা পায় কিন্তু সদায় আশা থাকিব ধন্যবাদ হেমন্ত হাজৰিকা আপুনি ইমান সুন্দৰ মন্তব্য দিয়াৰ বাবে আৰু এদিন নিশ্চয় আপোনাক লগ পাম আৰু এটা পঢ়িছোঁ বিনীতা শইকীয়া নতুন সংযোজনটো ভাল লাগিছে তথাপিও আগৰ ধৰণটো বিশেষ আৰু সুকীয়া আছিল মাজে মাজে সেই ধৰণটো ৰাখিব দেই মৰমৰ অনুৰোধ এইটো বাকী আমাৰ গাঁও টিম সদায় প্ৰিয় ধন্যবাদ বিনীতা শইকীয়া আচলতে হেতুৱে কথা সকলোৱে আগৰটো দি থকাটো বিচাৰিছে আৰু আমিও দি থাকিম এইটো নতুন সংযোজনটো ধৰক কেতিয়াবা নতুনত্বৰ প্ৰয়োজন হয় যে সেইভাবে এইটো বাকি আমাৰ ইয়াত এনে বহুত কমেন্ট আহি আছে গুটেইবোৰ পঢ়াৰ সম্ভৱ নহয় যেহেতু সময়ৰ কথা আছে বাকি আমি আপোনালোকৰ প্ৰত্যেকটো কমেন্টে পঢ়ো আৰু যিমান পাৰো চেষ্টা কৰো আপোনালোকক তাৰ ৰিপ্লাই দিও কেতিয়াবা হয়তো সময়ৰ অভাৱৰ বাবে বা কিছুমান অসুবিধাৰ কাৰণে দিবলৈ থাকি যায় তাৰ বাবে আমি দুখিত আৰু ইয়াতো যেহেতু সময়ৰ কথা থাকে সেইভাবে গুটেইবিলাক পঢ়াৰ সম্ভৱ নহয় যিমান পাৰো চেষ্টা কৰি আছো এজন দুজনকৈ নতুন ব্যক্তিসকলৰ বা নতুন যিসকলে দি থাকে প্ৰায় কমেন্ট তেওঁলোকৰ কমেন্টবিলাক পঢ়িবলৈ ধন্যবাদ এনেকৈ আপোনালোকে আপোনালোকৰ সুন্দৰ কমেন্টবোৰ আমাক দি থাকিব আৰু আমাক মৰম সহায় সহযোগিতা আগবঢ়াই থাকিব বুলি আশা ৰাখিলো আৰু এইফালে আমাৰ পিঠাটো ইতিমধ্যে হৈ গৈছে পিঠাৰ পৰা ধুনীয়া গোন্ধ আহিছে ঘিউৰ গোন্ধটো বহুত ধুনীয়াকৈ আহি গৈছে আৰু ইয়াতে এটা কথা পিঠাটো হৈছে নে নাই হোৱা কেনেদৰে চাব পাৰি হেতু যেনেকৈ আমি কেকটো চাওঁ খলা এডাল দি কিনে তেনে ধৰণে ইয়াতো হেতুৱে কৰিব পাৰে আমাৰ যেনেকৈ কেকবোৰ চাওঁ হিজিছে নে নাই হিজা তেনে ধৰণে এটো চাব পাৰি ধুনীয়াকৈ হুমাই গৈছে হলাডাল ভিতৰলৈ আৰু চক পিঠাবোৰ ধুনীয়াকৈ হিজি গৈছে আৰু এটো এতিয়া নমাব পাৰি এটো অলপ গৰম হৈ আছে ঠাণ্ডা হোৱাৰ পিছতো উলিয়াব পাৰে মই যেহেতু কিয় উলিয়াই দিছো আৰু আমাৰ পিঠা ধুনীয়াকৈ হিজি গৈছে
এইটো এতিয়া সৰু সৰু টুকুৰা কৰি আপোনালোকে খাব পাৰে ইমানেই সুন্দৰ গোন্ধ এটা আহিছে ঘিউৰ গোন্ধ গুড়ৰ গোন্ধ গোটেইবিলাক মিলি বহুত লোভনীয় হৈছে এইটো আহক তেতিয়াহ'লে ইয়াৰ জুতি লৈ চাওঁ এতিয়া কেনেকুৱা হৈছে পিঠাবিলাক আহকচোন টেষ্ট কৰি চাওঁ লেয়াৰকেইটা ধুনীয়াকৈ হৈ গৈছে আপোনালোকে দেখিবই পাৰিছে চাগে প্ৰথমতে বগা কলা বহুত ধুনীয়া লাগিছে তো এবাৰ খাই চাওঁ কেনেকুৱা হৈছে খাবলৈও বহুত ভাল লাগিছে তিল আৰু গুড়ৰ যিটো সংমিশ্ৰণ হৈছে ইমান ভাল হৈছে আৰু লগতে পিঠাবিলাকো ধুনীয়াকৈ সিজি গৈছে আৰু ঘিউৰ যিটো মানে মিহি মিহিকৈ গোন্ধ এটা আহি আছে বহুত ভাল লাগিছে এতিয়া আমি ইটো পিঠাও খাই চাওঁ আহক কেনেকুৱা হৈছে এইটো ধুনীয়াকৈ কোমল হৈছে এইটো ভাল হৈছে খাবলৈ মিঠাটোও ধুনীয়াকৈ হৈছে আৰু খাওঁতে মানে চফৰ গোন্ধটো পুৰা আহিছে মুখত আৰু লগতে নাৰিকলৰ সৰু সৰু টুকুৰাবোৰো কামুৰি পাইছোঁ এইটো বহুত ভাল হৈছে আৰু আপোনালোকে এইটো এবাৰ বিহুত নিশ্চয় বনাই খাব বুলি আশা ৰাখিলোঁ আৰু লগতে যিসকলে আমাৰ ভিডিঅ'বিলাক নতুনকৈ চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফেচবুকত চোৱাসকলে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব যাতে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে